22 ছেপ্টেম্বৰত বিটিচিৰ ভোটযুদ্ধ আৰু এই সময়ছোৱাত প্ৰতিটো ৰাজনৈতিক দলে এতিয়া ব্যস্ত হৈ পৰা দেখা গৈছে। প্ৰতিগৰাকী প্ৰাৰ্থী এতিয়া ব্যস্ত হৈছে, নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ বিটিচিৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি ননৈ চেৰফাঙত। আৰু ননৈ চেৰফাঙৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী যিগৰাকী বিজয় বৈশ্য এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এই সমষ্টিটো যদি চাওঁ তেনেহ'লে বিজেপিৰ দখলত থকা এটা সমষ্টি। আপুনিও পূৰ্বতে বিজেপিত আছিলে, গতিকে সমষ্টিটোত কেনেধৰণে প্ৰচাৰ চলাইছে? দেখিছোঁ যে ব্যস্ততা আপোনালোকৰ আছে, প্ৰত্যেকগৰাকীৰে ব্যস্ততা আছে। মূলতঃ আমি যদি চাওঁ তেনেহ'লে বিজেপিৰ প্ৰাৰ্থী ইয়াত আছে, BPFৰ আছে, কংগ্ৰেছৰ আছে, সমান্তৰালভাৱে UPPL আছে, তৃণমূল আপোনালোক আছে। গোটেই যুঁজখন কেনেকুৱা হ'ব? চাওক, গোটেই যুঁজখন আচলতে সম্পূৰ্ণ নিৰ্ভৰ কৰিব প্ৰাৰ্থীৰ ওপৰত। ইয়াতে দলৰ কথা নাই। যিজন প্ৰাৰ্থীক ৰাইজে বিচাৰে তেখেতৰ ওপৰতেই গোটেইখিনি নিৰ্ভৰ কৰিব। ইয়াৰ লগে লগে মই কথা এটা ক'ব বিচাৰিছোঁ। কিছুদিন আগত মই প্ৰেছ মিট এটা দিছিলোঁ। সেই প্ৰেছ মিটত মই ভোটাৰ পেটাৰ্ণৰ বিষয়ে মিডিয়াই মোক সুধিছিলে। তেতিয়া মই কৈছিলোঁ আদিবাসী ভোট ইমান আছে, অনা আদিবাসী ইমান আছে। যিটো দেখা গৈছে ইটোক লৈ কিছুমান ব্যক্তিয়ে এতিয়া ৰাজনীতি আৰম্ভ কৰিছে। মই হেনো আদিবাসীসকলক ভাগ কৰিব বিচাৰিছোঁ বা ভোটাৰসকলক ভাগ কৰিব বিচাৰিছোঁ, অংক কৰিছোঁ। এইসমূহ কথা কিছুদিন ধৰি মই নিউজ বা মিডিয়া চেনেলত দেখিবলৈ পাইছোঁ। সেয়ে মই ক'ব বিচাৰোঁ, আচলতে সেই কথাটো মই সিটো চেঞ্চত কোৱা নাছিলোঁ, ভাগ বিতৰণৰ চেঞ্চত কোৱা নাছিলোঁ। মই আচলতে আদিবাসীসকলকো ভাল পাওঁ, আদিবাসীসকলেও মোক ভাল পায়। যিহেতু মই আদিবাসী এৰিয়াত মন্দিৰ বনালোঁ, কোচিং ক্লাছ দিলোঁ, আদিবাসীৰ পেচেণ্টসকলক মই বিনামূলীয়া ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰি দিলোঁ। তেওঁলোকৰ উৎসৱ পৰ্ববিলাকত হিউজ এমাউণ্ট মই বৰঙণি আগবঢ়াইছোঁ। তাৰোপৰি আদিবাসীসকলৰ এতিয়া মোৰ লগত আধাতকৈ বেছি অংশ ভোটাৰ্ছ মোৰ লগত আছে। তো তেনেস্থলত মই ক'ব বিচাৰোঁ, মই আচলতে ভাগ বিতৰণ কৰিব বিচৰা নাছিলোঁ। কোনোবা দুষ্ট চক্ৰই এইবিলাক ৰাজনৈতিক স্বাৰ্থৰ বাবে এইসমূহ প্ৰচাৰ কৰি আছে। তৃণমূল কংগ্ৰেছৰ আপোনালোকৰ কোনোবা ষ্টাৰ কেম্পেইনাৰ ইয়ালৈ আহিব এইকেইদিনত? এইটো আমাৰ এতিয়াও ফাইনেল হোৱা নাই। এইটো আমি ষ্টেৰিং কমিটি বহি পেলাই এইটো ফাইনেল কৰিম। কেনেকুৱা দেখিছে ননৈ চেৰফাঙত আপোনালোকৰ যিখন যুঁজ, তাত BPF বিজেপিৰ ধৰক সঞ্জিত তাঁতী পূৰ্বতে তেওঁ ইয়াত EMA হৈ আছিলে। গতিকে এই গোটেই সমষ্টিটোত আপুনি নিৰ্বাচনী প্ৰচাৰ চলাওঁতে কি দেখিছে যে ভোটাৰৰ কাৰ প্ৰতি ঢাল দেখিছে, আপোনাৰ প্ৰতি কেনেকুৱা সমৰ্থন দেখিছে? চাওক, প্ৰতিগৰাকী কেণ্ডিডেটে আচলতে নিজে জিকিব বুলি কয়, হাৰিম বুলি কোনেও নকয়। এই কথাটো ৰাইজে গম পাব। আপোনালোকে মোক সোধাতকৈ যদি ৰাইজক সোধে, আপোনালোকক ধুনীয়াকৈ ৰাইজে বুজাই দিব। মোৰ লগত বহুত ৰাইজ আছে অল নুনাই চেৰফাং কনষ্টিটুৱেঞ্চিত। আপোনালোকে যদি এই বিষয়ে প্ৰশ্ন কৰে, উত্তৰটো ৰাইজৰ পৰা ধুনীয়া উত্তৰ পাব। মইতো ক'ম ময়ে জিকিম, মোৰ ফেক্টৰ কোনো নাই। কিন্তু এইটোতো মিছা কথাও হ'ব পাৰে। আপোনালোকে ভোটাৰ ৰাইজক সুধি পেলাই ইয়াৰ উত্তৰটো উলিয়াই ল'ব পাৰে। আপুনি দিনটোত কিমান তেনেধৰণে মিটিং কৰিছে, চোতাল বৈঠক কৰিছে বা তেনেকুৱা ধৰণৰ সভা কৰিছে? চাওক, যোৱাকালি মই 18খন চোতাল বৈঠক কৰিলোঁ, 18খন আৰু 2খন কাৰ্যালয় উন্মোচন কৰিছোঁ মই যোৱাকালি। এতিয়া আৰু এটা কথা সুধোঁ যে আপুনি বিজেপিত যিহেতু আছিলে, বিজেপিৰ সংগঠনৰ ষ্টাইলটো আপুনি দেখিছে, গতিকে সেই একে ষ্টাইল আপুনি ইয়াতো ব্যৱহাৰ কৰিছে? কিছু সলনি কৰিছোঁ মই, কিছু সলনি কৰি মই নিজ পদ্ধতি অৱলম্বন কৰি ভোটাৰ্ছ ৰাইজক আকৰ্ষিত কৰিবৰ কাৰণে ওলাই আহিছোঁ। ধৰক এতিয়া মই চোতাল বৈঠকৰ কথাটোৱে কৈছোঁ, আপুনি 18খন চোতাল বৈঠক কৰাৰ কথা কৈছে। বিজেপিৰ এইটো এটা তেওঁলোকৰ নিয়মৰ নিচিনা আছিল যে তেওঁলোকে চোতাল বৈঠক কৰে। সেইটো অভিজ্ঞতাই ক'ৰবাত কামত দিছে যে বিজেপিত সময়ত আছিলে, সেই অভিজ্ঞতা ইয়াত লগাব পাৰিছে দল সলনি হ'লেও? চাওক, বিজেপি দলৰ নীতি আৰু আদৰ্শ এইটো লেখত ল'বলগীয়া। আমিও ভাল পাওঁ বিজেপিৰ নীতিৰ আৰু আদৰ্শ। আমি ভাল পাই পেলাই বিজেপিলৈ ঢাপলি মেলিছিলোঁ এটা সময়ত। কিন্তু কিছুমান কৰ্মী আছে, তেওঁলোকৰ নীতি আদৰ্শক আচলতে মই একচেপ্ট কৰিব পৰা নাই। এইখিনি কথা। এতিয়া চোতাল নাই, চোতাল বৈঠকৰ কথাটো সুধিছোঁ, সেইটো ক'ৰবাত অভিজ্ঞতাই কামত দিছে আপোনাৰ? নিশ্চয়, এইটো বিজেপিৰ পৰাই শিকিলোঁ মই। শিকি পেলাই মই এতিয়া তৃণমূলত ইউজ কৰিছোঁ আৰু ছাকচেছ হৈছোঁ মই। হয়।
ধন্যবাদ জনাইছোঁ। এয়া বিজয় বৈশ্য আৰু তেওঁ ননৈ শ্বেৰফাঙৰ প্ৰাৰ্থী, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী। এটা সময়ত তেওঁ বিজেপিত আছিল আৰু বিজেপিৰ অভিজ্ঞতাও তেওঁ লগাইছে আৰু প্ৰত্যেকৰ পৰাই শিকিবলগীয়া বহু কথা থাকে। তেনেধৰণে তেওঁ ক'ৰবাত সেই যিখিনি তেওঁৰ অভিজ্ঞতা আছিলে, পূৰ্বৰ অভিজ্ঞতা তেওঁ ব্যৱহাৰ কৰিছে আৰু এই সমষ্টিটোৰ যি নিৰ্বাচন, সেই নিৰ্বাচন এতিয়া আকৰ্ষণীয় হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।